আৰিমত্ৰ মিনি ষ্টেডিয়ামত ৰঙিয়া জিলা কাৰাটে সন্থাৰ উদ্যোগত আৰু আৰিমত্ৰ ভৱন তৰণীৰ সহযোগত চতুৰ্থ বাৰ্ষিক ৰঙিয়া জিলা কাৰাটে প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈছে। ৰঙিয়া জিলা কাৰাটে সন্থাৰ 9টা স্বীকৃতিপ্ৰাপ্ত ক্লাবৰ 250 খেলুৱৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ ৰাতিপুৱা 9 বজাৰ পৰা খেল আৰম্ভ হৈছে আৰু খুব সুন্দৰভাৱে খেল অনুষ্ঠিত হৈ আছে। বিশ্বৰ এক প্ৰাচীন খেল আৰু খেলৰ লগতে আত্মৰক্ষাৰো এক প্ৰধান কৌশল হিচাপে কেৰাটে ইতিমধ্যে চিহ্নিত। কেৰাটেৰ যিটো আমি দেখিছোঁ আজিৰ সময়ত, যিটো আমি বিশেষকৈ আমাৰ যিসকল আমাৰ যুৱতী বা যিসকল আমাৰ কন্যা, এই তেওঁলোকৰ কাৰণেও কেৰাটে শিকাটো অত্যন্ত জৰুৰী। কাৰণ আত্মৰক্ষা এটা আমাৰ সকলো শাস্ত্ৰ, সকলো আমাৰ হেৰিত কৈছে যে আমি সকলোৱে নিজক আত্মৰক্ষা কৰা আমি অগ্ৰসৰ হ'ব লাগে, সকলোৱে চেষ্টা কৰিব লাগে। আৰু কাৰাটেৰ জৰিয়তে ল'ৰা ছোৱালী, বিশেষকৈ ছোৱালীয়ে বিশেষকৈ এই কাৰাটেত প্ৰশিক্ষণ লাভ কৰি এই প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰি অন্য আৰু বহুতক তেওঁলোকে উদ্বুদ্ধ কৰিব